আমাৰ যিখন মাছৰ বজাৰ বহে সেইখনৰ পৰাতো অশান্তি চবৰে আছে। আজি মানে আমি ফৰকাটিঙত আমাৰ অৰিজিনেল ঘৰ ফৰকাটিঙৰ পৰা আমি সদায় অহা যোৱা কৰোঁ। অহা যোৱা কৰি আজি আহি যেতিয়া পাইছোঁ আমাৰ গেটত তলা বন্ধ, কিন্তু ভিতৰত তলা খোলাৰ লগে লগে ভিতৰত দেখিছোঁ যে মাছৰ পেটু, মাছৰ বাকলি আৰু পলিথিনৰ সৈতে গোটেই মাছৰ বস্তুখিনি পেলাই থৈ গৈছে ভিতৰত। আমাৰ বাউণ্ডেৰীৰ ভিতৰত, ৰুমৰ ভিতৰত মানে বাউণ্ডেৰীৰ ভিতৰত পেলাই থৈ গৈছে। তেতিয়া আমি বাউণ্ডেৰীৰ ভিতৰত মাছৰ এইবোৰ পেলাওঁতে কিন্তু বেপাৰীখিনি বহিয়ে আছিলে তাত। তেতিয়া আমাৰ মিষ্টাৰক খং উঠি পেলাই তেওঁ ক'লে যে এনেকৈ যেতিয়া পেলাই থৈছ তহঁতক আজি আমি থানাত এজাহাৰ দিম, এনেকৈ ক'লে। কোৱা দেখি সিহঁতৰ আমি পুলিচলৈ যোৱাৰ আগতে মানে তাহাঁতি তেতিয়ালৈকে আমি যোৱালৈকে কিন্তু বহিয়ে আছিলে বেপাৰীকেইজন। তাৰপৰা আমাৰ এই বিষয় লৈ পেলাই তাৰপিছত সেইখিনিতো পেলালে, ৰুমৰ ভিতৰত পেলোৱাৰ পাছত মিষ্টাৰে যেতিয়া দোকানখন খুলিবলৈ আহিছে অকণমান ওচৰা ওচৰি আৰু দোকানৰ চাটাৰ ওচৰতো সিহঁতি বহুতখিনি পেলাই থৈ গৈছে। মানে এইখন বাগিচা আলি বুলি কয়, গোলাঘাটৰ বাগিচা আলি। বাগিচা আলি এইটো ৰাস্তা আজি বহুত মুকলি হৈছে। তেওঁলোক যোৱাৰ পিছত পুলিচত যেতিয়া আমি এজাহাৰ দিলোঁ, খবৰ পাই পুলিচ আহিলে যেনিবা, আহি কমপ্লেইন দিয়াৰ পিছত তাহাঁতি পলাই দিলে, মাছৰ বেপাৰীখিনি গোটেইখিনি পলাই দিলে। আৰু এইটো বিষয় লৈ আমাৰ ইমানেই এইকণ বাগিচা আলিত অশান্তি হৈছে মানে এইখিনি কথাৰ কাৰণে আমি আগতেও তেওঁলোকক কৈছোঁ। তাৰ বাবে প্ৰশাসনক কোৱাৰ বাদে আমি এবাৰ মানে মিউনিচিপালিটি অফিচত ক'লোঁ। তেওঁলোকে কি কৰে মানে অফিচত খবৰ দিয়াৰ পিছত আহে, দুদিনমানৰ পিছত বা এদিনৰ পিছতো আহে, আহি উঠোৱাৰ পিছত আকৌ মানে গুচি যায় সিহঁতি। আৰু মানে আজি উঠালে নহয় কাইলৈ আকৌ বহিলে মানে তাহাঁতৰ মানে একশ্যনৰ কোনো ভেলু নাই। মানে মিউনিচিপালিটি অফিচে কিয় উঠাৰ পিছত আকৌ বহে আমি নাজানো। এই পথটো খুব ব্যস্ত পথ, স্কুল আছে। হয় হয়, ইয়াত মানে বিদ্যা বিহার স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত প্ৰব্লেম হয় ইয়াত। আৰু এক্সিডেণ্ট হোৱাৰ যে চান্স নোহোৱা কথা নাই। আমাৰ নিজৰে ঘৰৰ গেটত আমি ইয়াত দিনত যেতিয়া মই দিনত ইয়াতেই থাকোঁ, ফৰকাটিঙত ৰাতি থাকোঁ, দিনত যেতিয়া সোমাব খোজোঁ মই ছোৱালী ল'ৰা ছোৱালী আমি লৈ পেলাই সোমাব খোজোঁ গেটত, সোমাব নোৱাৰোঁ মানে। কেইখন বহে ইয়াত মাছৰ বজাৰ ইয়াত লেখ নাই তাৰমানে, গোটেই লাইনটোৱে বহে বুলি জইন চাৰ চেম্বাৰৰ ওচৰলৈকে বহে বুলি ক'লেও আমি মিছা নহয়। গোলাঘাটতো নিৰ্দিষ্টকৈ আপোনাৰ মাছৰ বজাৰ এখন হয় হয়, জেগা আছে, কিন্তু জেগা থাকিলে তেওঁলোক তালৈ যোৱা নাই। তাৰ বাবে আমাৰ এই পৰিৱেশটোৱে চেঞ্জ হৈ গৈছে মানে। এইটো পৰিৱেশৰ কাৰণে আমি ল'ৰা ছোৱালীক ভাত খুৱাবলৈও দিগদাৰ। আমাৰ ৰুমত আজি বহুত দিনৰ পৰা মানে ভাতত মানে মাখি চাখি পৰাৰ পৰা এনেকুৱা অৱস্থা আমাৰ বহুত দিগদাৰ হৈছিলে। সেইটো কাৰণে আমি এইকণত ৩-৪ ঘৰ গোট খাই পেলাই আমি এবাৰ DC ছাৰকো জনালোগৈ কথাটো। মিউনিচিপালিটিয়ে যদি গুৰুত্ব নিদিলে তেতিয়া আমি DC ছাৰৰ অফিচো পালোঁ। অৱশেষত আজি আৰক্ষীক হয়, আজি আৰক্ষীক জনাবলগীয়া হ'ল। কেলে কালিলৈকেতো বাহিৰতেই আছিলে, আজিতো আমাৰ বাউণ্ডেৰীৰ ভিতৰ পাবলৈ তেওঁলোকে সাহস কৰিলে। কাৰণ এনেকৈ থাকিলেতো এই অঞ্চলৰ আৰু কাৰোবাৰ ঘৰত তেওঁলোকে তেনেকুৱা কৰিব। মানুহ নাছিলোঁ আমি, তলা বন্ধই আছিলে। মানুহ নথকাৰ সুবিধা লৈ পেলাই কেতিয়া পেলালে ক'ব নোৱাৰোঁ। গধূলি দোকান বন্ধ কৰি ফৰকাটিং যায়গৈ, তেতিয়া তাৰ পিছতে নিশ্চয় ৰাতি পেলাইছে তেওঁলোকে এতিয়া ক'ৰ নাজানো। বহুতখিনি মানুহ বহে, ইয়াৰ গোলাঘাটৰো আছে, বেলেগৰ পৰা বহুত দূৰণিৰ পৰা আহিও বহে। য'ৰটো ইয়াৰ বেছি আছে চাগে, কিন্তু ক'ৰ বেপাৰীটো আমি নাজানো। বহাটো বহুত বছৰে হ'ল এইটো। আমি কাৰণ এইটো অশান্তিৰ কাৰণেতো খবৰ দিয়ে আছোঁ প্ৰতিদিনাখন। কাৰণ আজি আমি যিটো সমস্যাৰ সন্মুখীন হ'লোঁ, বাউণ্ডেৰীৰ ভিতৰত যেতিয়া পৰিলে তেতিয়া আমি প্ৰশাসনৰ ওচৰ চাপিছোঁ। আৰু তাৰ পৰা আহিলেও দুজন আহি পেলাই তেওঁলোক অহালৈতো তেওঁলোক গুচিয়ে গ'লগৈ। আহি ভিতৰত আৰু চাইছেগৈ যে বস্তুখিনি, আৰু ফটো তুলিও নিছে। যিখিনি মানে তেওঁলোকে পেলাইছিলে সেইখিনি ফটো তুলি প্ৰশাসনে নিছে ইয়াৰ পৰা। আৰু এতিয়া উপায় নাইকিয়া হৈ পেলাই আমি মিডিয়াৰ চাপিবলগীয়া হৈছে যে ইমানখিনি প্ৰশাসনক আমি কোৱাৰ পিছত, DC ছাৰক দিয়াৰ পিছত, মোৰ মতে DC ছাৰক জনোৱাৰ পিছত অকণমান একশ্যন ল'ব লাগিছিলে, কিন্তু একশ্যন নল'লে। নোলোৱাৰ কাৰণে আমি আপোনালোকৰ যোগেদি, মিডিয়াৰ যোগেদি জনাব বিচাৰিছোঁ যে এই পৰিৱেশটো ভাল কৰিব লাগে। য'ত স্কুলখনৰ কাৰণে অসুবিধা, চবৰে সকলো মানুহৰ কাৰণে অসুবিধা হৈছে, ৰাস্তাৰ কাৰণে অসুবিধা হৈছে, এক্সিডেণ্ট হোৱাৰ অসুবিধা হ'ব, ইয়াত বহুত প্ৰব্লেম হ'ব। আজি ৰাস্তাটো অলপ হ'লেও মুকলি লাগিছে, কাৰণ তেওঁলোক এইমাত্ৰ উঠি গৈছে, উঠি যোৱাৰ কাৰণে। মোৰ নাম জয়জ্যোতি গোস্বামী শৰ্মা। আমাৰ এইটো ব্যৱসায় আছে ইয়াত, মানে অৰিজিনেল হয় আমাৰ তাত। আমি যিটো অসুবিধা পাইছোঁ এই অসুবিধাৰ পৰা মানে মিডিয়াৰ যোগেদি সকলোকে জনাইছোঁ। খাদ্য সামগ্ৰী ইমান অপেন বিকিব নোৱাৰে। অপেন বিকিবতো নোৱাৰি, ইয়াত মাছৰ কাৰণে এখন বজাৰেই থাকে, কিন্তু সেই বজাৰটো তেওঁলোকে যোৱা নাই, ইয়াত কৰিছে। আৰু আমি নিজে মুখেৰেও কৈছিলোঁ তেওঁলোকক যে ইয়াত থকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বা ওচৰ চুবুৰীয়া সকলোৰে অসুবিধা হৈছে, আপোনালোক এইখনৰ পৰা উঠি বেলেগত মাছৰ বজাৰত যাওক, কিন্তু তেওঁলোক নাযায়। আৰু মিউনিচিপালিটি হৈছে ক'লেও মানে পিছদিনা বা পিছবেলালৈ আকৌ বহি যায় তাৰমানে। সেইটো আমি উপায় নাইকিয়া হৈছে এতিয়া। সেইকাৰণে আমি আপোনালোকৰ যোগেদি জনাই এই বস্তুটো মানে একেবাৰে উঠাই দিব বিচাৰিছোঁ মাছৰ বজাৰখন। গোলাঘাটত দেখোন চুকে কোণে মাছৰ বজাৰ ভৰি তুলিছে। হয়, য'তে ত'তে আছে। এইটো একশ্যন ল'ব লাগে, কিন্তু একশ্যন লোৱা নাই এতিয়ালৈকে। হয়, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।